আজি সংসাৰৰ কিবা সৌমন চিন্তাত ভেগো প্ৰভু প্ৰভু গ্ৰহণ কৰি নাৰদৰ ভক্তিৰ অঞ্জলি বেকত কৰকচোন প্ৰভু নায়াসী কপট সৃষ্টি পালকৰ হৃদয়ৰ বিমৰ্ষতাৰ কাৰণ উঠা নাৰদ প্ৰভু উপযুক্ত সময়তে তুমি বৈকুণ্ঠত হলা বিদ্যমান। প্ৰভু কোৱা নাৰদ, প্ৰভু শুনো তোমাৰ মুখে আছে নেকি ত্ৰৈলোক্যৰ কিবা নবীন সংবাদ? নাৰায়ণ নাৰায়ণ উপহাস নকৰিব প্ৰভু উপহাস? যাৰ ইচ্ছাত জল স্থল বায়ু এই ত্ৰিদশ ধাৰা যাৰ অনুগ্ৰহত শ্যাম বসুন্ধৰা ত্ৰিজগতৰ নিয়ন্তা আপুনি প্ৰশ্ন কৰি এই নিখিল নাৰদক উপহাস নকৰিব প্ৰভু ভুল নুবুজিবা নাৰদ। প্ৰভু জানো আমি ভালদৰে এই ত্ৰৈলোক্যৰ সমস্ত সংবাদ, প্ৰভু কিন্তু চাতুৰ্যতাৰ সাক্ষাৎ প্ৰতিমূৰ্তি তুমি। নাৰায়ণ নাৰায়ণ তোমাৰ চাতুৰ্যপূৰ্ণ বক্তব্য শুনি বিমল আনন্দ পাওঁ আমি। সেয়েহে লীলামণি জগত পালকে আজি এই নিখিল সেৱককো কৰিছে জাননা বাৰু প্ৰভু এইবাৰ ত্ৰেতা যুগত লীলামণি জগত পালকেনো কি লীলাময়ৰ কৰিছে সূচনা তাৰ বাতৰি ল'বলৈ সেই নাৰদৰ আজি বৈকুণ্ঠলৈ আগমন কওক প্ৰভু অন্ধকাৰত নাৰাখিব ভক্তক কাপোৰ দেৱৰ্ষী প্ৰভু শুনা তেনেহ'লে এইবাৰ মনুষ্যৰূপে ধৰি অৱতাৰ মানৱীয় লীলামালা কৰি সম্পাদন প্ৰভু ভক্তগণক কৰিম ৰক্ষা। এই